অসমৰ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক, ভূমিপুত্ৰক ভূমি অধিকাৰ প্ৰদান কৰক, খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ প্ৰদান কৰক। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। ভূমিপুত্ৰক সুৰক্ষিত কৰাৰ স্বাৰ্থত থলুৱা ভূমিপুত্ৰক ভূমিৰ অধিকাৰ প্ৰদান কৰক, খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ প্ৰদান কৰক। কেৱল খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ প্ৰদান কৰক, কেৱল খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ প্ৰদান কৰক। অসমত আন্তঃৰাজ্যিক এই গণঅৱস্থান সন্দৰ্ভত কাৰ্যসূচী পালন কৰিছোঁ। প্ৰথম দাবীটো হ'ল যে খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ প্ৰদান কৰিব লাগে। এতিয়া খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ প্ৰদান কৰিব লাগে বুলি ক'লেনো কি, সেই কথাটো আমি এনেধৰণে ক'ব বিচাৰিছোঁ যে খিলঞ্জীয়া মানুহৰ হাততে কেৱল মাত্ৰ ভূমি অধিকাৰ থাকিব। খিলঞ্জীয়া মানুহেহে ভূমি কিনিব পাৰিব, তাত বহিৰাগত আৰু প্ৰব্ৰজিত মানুহে এই অধিকাৰ নাপাব। অসম বিধানসভাত অলপতে যিখন ভূমি নীতি প্ৰৱৰ্তন কৰা হৈছে তাত কোৱা হৈছে যে বৰদোৱা আৰু বৰপেটা এই দুখন সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো মানুহে মাটি কিনিব নোৱাৰিব যদিহে তিনিটা প্ৰজন্ম তাত বসবাস কৰা নাই। সেই যিখন আইন, সেই আইনখন আমি সমগ্ৰ অসম জুৰি লাগু কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। যদিহে অসমত তিনিটা প্ৰজন্ম বসবাস কৰা নাই তেনেহ'লে কোনো বহিৰাগত আৰু কোনো প্ৰব্ৰজিত মানুহে ভূমিৰ অধিকাৰ নাপাব, পাব নালাগে, দিব নালাগে। সেই যিটো ব্যৱস্থা, সেই ব্যৱস্থা লাগু কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যহাতেদি ইনাৰ লেণ্ড পাৰ্মিট আপোনালোকে জানে যিখন আইন ইষ্টাৰ্ণ বেংগল ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট 1873, এই আইনখনৰ জৰিয়তে ব্ৰিটিছৰ দিনতে যাতে জনগোষ্ঠী আৰু জনজাতীয় মানুহবিলাকলৈ কোনো সময়তে প্ৰত্যাহ্বান নাহে, সেইকাৰণে শিৱসাগৰ, যোৰহাট, লখিমপুৰ, গোৱালপাৰা, নগাপাহাৰ, লোচাই পৰ্বত আৰু নেফা আজি অৰুণাচল প্ৰদেশ হ'ল, লোচাই আজি মিজোৰাম হ'ল, নগাপাহাৰ আজি নগা ৰাজ্য হ'ল। এই তিনিখন জিলাত ইনাৰ লেণ্ড পাৰ্মিটৰ ব্যৱস্থা আছে, কিন্তু বাকী জিলাকেইখনৰ পৰা ইনাৰ লেণ্ড পাৰ্মিট ব্যৱস্থা উদ্যোগ কৰা হ'ল। গতিকে আজি দেখিছে যে যিমানবিলাক প্ৰব্ৰজিত মানুহ, সন্দেহজনক মানুহে বনভূমি দখল কৰিছে, চৰকাৰে সেই বনভূমি উচ্ছেদ কৰিছে। সেই বনভূমি উচ্ছেদ কৰাৰ পিছত এফালৰ পৰা অন্যফালে মানুহ যাব, সেই সমস্যাটো সেইকাৰণে মই কৈছোঁ এতিয়া সমস্যাটো সমাধান নহয়। আজি গোৱালপাৰাত মানুহখিনি খেদাই দিব, সেই মানুহখিনি নলবাৰীলৈ যাব, নলবাৰীৰ মানুহখিনি খেদাই দিব আজি অন্য এখন জিলালৈ যাব। গতিকে সমস্যাটো সমস্যাই হৈ থাকিব। সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবলৈ হ'লে এই যে ব্ৰিটিছৰ দিনতে জনজাতীয় মানুহবিলাকক সুৰক্ষিত কৰিবৰ কাৰণে যি ইনাৰ লেণ্ড পাৰ্মিটৰ ব্যৱস্থা কৰিছিলে যে শিৱসাগৰলৈ যাতে আজি এনেধৰণে প্ৰব্ৰজিত মানুহ যাব নোৱাৰে, যোৰহাটলৈ যাব নোৱাৰে, গোৱালপাৰালৈ যাব নোৱাৰে, লখিমপুৰলৈ যাব নোৱাৰে। কেতিয়া যাব নোৱাৰিব? যেতিয়াহে অসমত ইনাৰ লেণ্ড পাৰ্মিটৰ ব্যৱস্থা থাকিব। যেতিয়া তাত গৈ ভূমি অধিকাৰ নাপাব, তেতিয়া ইনাৰ লেণ্ড পাৰ্মিটৰ ব্যৱস্থা থাকিব। গতিকে সেই ব্যৱস্থা প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। খিলঞ্জীয়া মানুহৰ যিটো থ্ৰেট, যিটো প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বান নিৰ্মূল কৰিব নোৱাৰে। সেই প্ৰত্যাহ্বান নিৰ্মূল কৰিবলৈ হ'লে আইনগতভাৱে কৰিব লাগিব। সেই প্ৰত্যাহ্বান নিৰ্মূল কৰিবলৈ হ'লে বিধিগতভাৱে কৰিব লাগিব। আইনগতভাৱে মানে কি? অসমত ইনাৰ লেণ্ড পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগিব। বিধিগত বা আইনগত মানে কি? যে কেৱল মাত্ৰ খিলঞ্জীয়া মানুহকে ভূমিৰ অধিকাৰ